ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন আমি 12 মাহে দিব পাৰিম, যিটো অসমৰ বাবে এটা বহু দিনৰ পিছত আফটাৰ 77 years of governance আমি 26-27 বিত্তীয় বৰ্ষ অতি গৌৰৱেৰে সৈতে প্ৰৱেশ কৰিব পাৰিম। 50,000 crore only tax devolution। আৰু মই বিশ্বাস কৰোঁ যে অহা বছৰ অসমৰ নিজৰ ৰেভিনিউ কালেকশ্যনো উইল ক্ৰছ 30,000 crore। তাৰ মানে অসমে আমাৰ চৰকাৰী কৰ্মচাৰীক আমাক 4,000 কোটি টকা লাগে দৰমহা আৰু পেঞ্চনত, 48,000 কোটি টকা। এই 48,000 কোটি টকা আমি কৰাৰ পিছতো আমি উন্নয়নমূলক কাম আৰু অসমক আগুৱাই লৈ যোৱাৰ এটা ডাঙৰ ফিস্কেল স্পেচ এটা আমি লাভ কৰিব গৈ আছোঁ। অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডিভলিউশ্যন গ্ৰাণ্ট হিচাপে 50,000 crores লাভ কৰিব আৰু প্ৰথমবাৰৰ বাবে অসমে নিজৰ পুঁজিৰে 70 বছৰৰ পিছত অহা বছৰত আমি কৰৰ হস্তান্তৰৰ টকাৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন আমি 12 মাহে দিব পাৰিম, যিটো অসমৰ বাবে এটা বহু দিনৰ পিছত আফটাৰ 77 years of governance আমি 26-27 বিত্তীয় বৰ্ষ অতি গৌৰৱেৰে সৈতে প্ৰৱেশ কৰিব পাৰিম। 50,000 crore only tax devolution।